Hello viewers, welcome to Food and Life Hack channel. Hello viewers, এই ফুলপুলিটো দেখিছেনে? এই ফুলপুলিটো যিটো টাব মই ব্যৱহাৰ কৰিছো, সেই টাবটো আসলতে এটা DIY কৰি পিনে টাবটো বনালো। তেন্তে এই টাবটো মই কেনেকৈ বনালো তাকে আপোনালোকক দেখুৱাব বিচাৰিছো। তেন্তে তাকে চাও বলো। টাবটো বনাবলৈ এইটো এটা CD বাকচৰ ওপৰত ঢাকনাখন হয়। আৰু এতিয়া এই খলাডাল মই এনেকৈ জুইত গৰম কৰি লৈছো। আপোনালোকে খলাৰ ঠাইত ডাঙৰ গজাল নাইবা তেনেকুৱা জুঙা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। আৰু এনেকৈ জুইত গৰম কৰি এনেকৈ সৰু সৰুকৈ ফুটা কেইটামান কৰি দিছো, যাতে এই টাবটোত পিছত পানী দিতে যাতে পানী এই ফুটাগিটা দি সৰকি যাব পাৰে। আৰু এইগিটা মই ফুটা অলৰেডি কৰি লৈছিলো, আপোনালোকক দেখুৱাবৰ বাবে মই আকৌ এবাৰ এনেকৈ কৰি দেখুৱাই দিছো, যাতে আপোনালোকৰ এনেকৈ বনাবলৈ সুবিধা হয়। টাবটো মোৰ হৈ গ'ল। এতিয়া এই টাবটোতে মই এনেকৈ মাটি আৰু গোবৰ অলপ মিক্স কৰি ভৰাই ললো। আৰু এটা নাৰ্জী ফুলৰ গছ, মোৰ ল'ৰাটোৱে গছজোপা ৰুইছে। আৰু অতি সহজতে ধুনীয়াকৈ এটা টাব আৰু ফুল গছ এজোপা ৰোৱা হ'ল। বিশ্ব পৰিৱেশ দিৱস হিচাপে এই গছজোপা ৰোপণ কৰি মোৰ ল'ৰাটোৱে স্কুলত দিছিলে। ভিডিঅ'টো দিওঁতে কিছু পলম হ'ল, তাৰ বাবে দুখিত। কিন্তু আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে। গছপুলিটো ৰোৱাত আমি তাক অকণমান সহায় কৰি দিছোঁ, কাৰণ সি ভালদৰে কেনেকৈ কি কৰিব লাগে সি নাজানে যিহেতু, সেইকাৰণে অকণমান আমিও তাক সহায় কৰি দিলোঁ। আৰু গছপুলিটো ৰোৱাৰ পিছত তাৰ বিৰাটেই ফূৰ্তি, কাৰণ সি এইবাৰ প্ৰথম সি এনেকৈ গছপুলি ৰোপণ কৰিছে। আৰু গছপুলিটো ৰুই অকণমান পানী দি পিনে তেনেকৈ থৈ দিলোঁ। আৰু গছপুলিটো একেবাৰে ৰেডি। এতিয়া এই গছপুলিটো স্কুললৈ লৈ যাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।